শিৱসাগৰত ভোটাৰ ৰাজ্যৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ভোট কেন্দ্ৰত পুৱাৰ পৰাই ভোটাৰ ৰাজ্যৰ দীঘলীয়া শাৰী এইদৰে আপোনালোকে দেখিবলৈ পাইছে। ভোটাধিকাৰ সাব্যস্ত কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পঞ্জীয়তী ৰাজ ব্যৱস্থাৰ সমন্বয়ক শুভমিত্ৰ গগৈয়ে। ৰাইজ উৎসাহেৰে ভোট দিবলৈ ওলাই আহিছে। ৰাইজৰ এই উৎসাহ পৰিৱৰ্তনৰ বাবে বুলি মন্তব্য কৰে শুভমিত্ৰ গগৈয়ে। লগতে শুভমিত্ৰ গগৈয়ে কয় যে গৌৰৱ গগৈৰ পক্ষত আছে ৰাইজে বিপুল ভোটত জয়ী কৰাব গৌৰৱ গগৈক। ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে যি ভিৰ লাগিছে, ইয়াতে প্ৰমাণ হৈছে যে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰ ৰাইজে গণতন্ত্ৰৰ ৰক্ষাৰ কাৰণে ভোট প্ৰদান কৰিছে বুলি আমি আশা কৰিছোঁ। আৰু সমগ্ৰ ভাৰতবৰ্ষত যি চলি আছে, যি অত্যাচাৰ চলি আছে, সেই অত্যাচাৰৰ বিপৰীতে এইবাৰ ৰাইজে ভোট দিবলৈ ওলাই আহিছে। আৰু আমি ভাবিছোঁ যে এইবাৰ ভাৰতবৰ্ষত এখন সবল চৰকাৰ হ'ব আৰু যিখনে ধৰক ৰাইজৰ কাৰণে কাম কৰিব আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে কাম কৰিব, সকলো জাতি জনগোষ্ঠী সকলোৰ কাৰণে কাম কৰিব। আৰু সেইকাৰণে ৰাইজ আজি উৎফুল্লিত হৈ ওলাই আহিছে। আৰু আপোনালোকে দেখিছে যে আমাৰ যিজন প্ৰাৰ্থী, আমাৰ যোৰহাট লোকসভাৰ যিজন প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া, আৰু তেখেতৰ পক্ষত ভোট দিবলৈ যথেষ্ট আমাৰ লোকসকল ওলাই আহিছে। সেইকাৰণে আমি ভাবিছোঁ যে তেখেত ভালকৈ বিজয়ী হ'ব আমাৰ এই সমষ্টিটোৰ পৰা। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, SJ নিউজ।